নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ গোৱালপাৰা জিলাৰ আজিৰ দিনটোত সংঘটিত হোৱা এটা খুব ভয়ংকৰ মৰ্মান্তিক ঘটনাৰ খবৰ। নাও দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিগৰাকীকৈ লোকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। বৰ্তমানেও দুজনকৈ লোক সন্ধানহীন হৈ আছে আৰু এগৰাকী মহিলাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰি উভতি অহাৰ পথতে দুৰ্ঘটনাগ্ৰস্ত হয় নাওখন। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ, যদি আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো গোৱালপাৰা জিলাৰ এটা কলা দিন হিচাপে পৰিগণিত হ'ব আজিৰ দিনটো। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি অহাৰ পৰিপ্ৰেক্ষিতত নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তিনিগৰাকীকৈ লোকে ইতিমধ্যে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। দুজনকৈ লোকে ইতিমধ্যে সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। আৰু এই যি ভয়ংকৰ মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিমলুতলাৰ নয়াপাৰাত। পুনৰবাৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিমলুতলাৰ নয়াপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ মৰ্মান্তিক ঘটনাটি। আৰু নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিততে তিনিজনকৈ লোকে ইতিমধ্যে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। দুজনকৈ লোকে বৰ্তমানেও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। আৰু নাওখনত 20 জনৰো অধিক লোক আছিল বুলি জানিব পৰা গৈছে। আৰু নাওখন দুৰ্ঘটনাগ্ৰস্ত হয় তাৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ দুৰ্ঘটনাটি সংঘটিত হৈছে। আৰু জানিব পৰা মতে শিমলুতলা ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিমলুতলা নয়াপাৰাৰ অঞ্জনা চৰকাৰ নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল। আৰু সেইগৰাকী মহিলাক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ গৈছিল শ্মশানলৈ প্ৰায় 26 গৰাকীকৈ লোকে। উল্লেখযোগ্য যে ইতিমধ্যে আপোনালোকে সকলোৱে জানে চৌদিশে পানী আৰু পানীৰ তেওঁলোকে নাও লৈ যাবলগীয়া হৈছিল আচলতে শ্মশানলৈ। আৰু গভীৰ পানীৰ মাজেৰে তেওঁলোকে নাও লৈ শ্মশানলৈ যাবলগীয়া হৈছিল অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ অঞ্জনা চৰকাৰ নামৰ মহিলাগৰাকী। তেওঁলোকে সুকলমে সুন্দৰভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আহিছিল। আৰু সম্পন্ন কৰি অহাৰ সময়তে দুৰ্ভাগ্যবশতঃ নাওখন দুৰ্ঘটনাগ্ৰস্ত হৈ য'ত প্ৰায় 26 গৰাকীকৈ লোক আছিল বুলি জানিব পৰা গৈছে। লগে লগে বহু লোকে আচলতে সাঁতুৰি তেওঁলোকে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 5জনকৈ লোক সন্ধানহীন হৈ পৰিছিল এই গভীৰ পানীত। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যে কিমান পানী, সুগভীৰ এই পানীৰ মাজেৰে তেওঁলোকে নাও লৈ আচলতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ গৈছিল। আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি অহাৰ পৰিপ্ৰেক্ষিততে এই নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে 5জনকৈ লোক সন্ধানহীন হৈ পৰে এই গভীৰ পানীৰ মাজত। আৰু লগে লগে তাৰে যিসকল স্থানীয় লোক আছিল, এই দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পিছতে যিসকল স্থানীয় লোক আছিল তেওঁলোকে যিয়ে সাঁতুৰিব জানে তেওঁলোকে লগে লগে পানীত জঁপিয়াই পৰিছিল। আৰু সন্ধানহীন হোৱা লোকসকলৰ তেওঁলোকে সন্ধান কৰিছিল। কেইবাজনো লোকক অৱশ্যে তেওঁলোকে জীৱন্ত ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 5গৰাকীকৈ লোক ইতিমধ্যে সন্ধানহীন হৈ পৰিছিল। ইয়াৰে 3গৰাকীকৈ লোকক ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে সেই 3গৰাকী লোক ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰিছে চিকিৎসকে। লগে লগে 2গৰাকীকৈ লোক কিন্তু বৰ্তমানলৈ সন্ধানহীন হৈ আছে, তেওঁলোকৰ সন্ধান লাভ কৰিব পৰা নাই। তো এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। মই আপোনালোকক নামবোৰ জনাই দি আছোঁ যে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত মনজিৎ সাহা, সুজন মালাকাৰ, প্ৰসেনজিৎ সাহাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পুনৰবাৰ জনাইছোঁ, ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মনজিৎ সাহা, সুজন মালাকাৰ, প্ৰসেনজিৎ সাহাৰ মৃতদেহ। কিন্তু বৰ্তমানলৈকেও এই পানীৰ মাজতে সন্ধানহীন হৈ আছে জিৎ কৰ্মকাৰ আৰু গৌৰাংগ মালাকাৰ। জিৎ কৰ্মকাৰ আৰু গৌৰাংগ কৰ্মকাৰ বৰ্তমানেও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে এই পানীৰ মাজত। বৰ্তমানলৈকেও তেওঁলোকৰ যি সন্ধান, সেই সন্ধানত তেওঁলোকে নামি পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে উপস্থিত হৈছে প্ৰশাসনৰ লোক, কিন্তু বৰ্তমানলৈকে 2গৰাকীকৈ লোক সন্ধানহীন হৈ আছে, তেওঁলোকৰ সন্ধান লাভ কৰিব পৰা হোৱা নাই। তো এটা ভয়ংকৰ এটা কলা দিন হিচাপে পৰিগণিত হৈ ৰ'ব গোৱালপাৰা জিলাবাসীৰ বাবে বা গোৱালপাৰা জিলাখনৰ বাবে। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি উভতাৰ পথতে নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত 3জনকৈ লোক ইতিমধ্যে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। 2জনকৈ লোক বৰ্তমানেও সন্ধান লাভ কৰা নাই, তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে, হোৱা দোৱা লাগিছে সমগ্ৰ অঞ্চলটোতে। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে হাজাৰ হাজাৰ লোক সমাগত হৈছে সেই দৃশ্য চাবলৈ বা সেই প্ৰান্তত। তো এটা বৰ ভয়ংকৰ ঘটনা, বৰ এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাত। আৰু অঞ্জনা চৰকাৰ নামৰ এগৰাকী মহিলাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ গৈছিল আৰু শিমলুতলাৰ নয়াপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি অহাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে
যিহেতু নাৱেৰে পানী হৈ পাৰ হৈ যাব লাগিছিল শ্মশানলৈ, সেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি তেওঁলোকে যেতিয়া উভতি আহিছিল, উভতি অহাৰ পথতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়, যাৰ পৰিপ্ৰেক্ষিতত 3জনকৈ লোকে ইতিমধ্যে কৰোণভাৱে মৃত্যু সাৱটি ল'বলগীয়া হৈছে। 2জন বৰ্তমানো সন্ধানহীন হৈ আছে, তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে এই প্ৰান্তত। তো স্ক্ৰীণত আপোনালোকক দেখুৱালোঁ সেই সমগ্ৰ দৃশ্য। মন্তব্য আছে, স্থানীয় লোকৰ মন্তব্য আছে, সেই মন্তব্য শুনাইছোঁ আপোনালোকক এই মুহূৰ্তত। আমি নাওখন যেতিয়া আমাৰ শ্মশানৰ সৎকাম আমাৰ হৈ গ'ল, আচ্ছা, আমি নাওখন লৈ আহি আছিলোঁ। আহি থাকোঁতে আমাৰ নাওখনত 26জন মানুহ আছিল। 26জন মানুহ থাকোঁতে নাওখন মাজতে ফট কৰি পানী সোমাই গ'ল। সোমাই যাওঁতে নাওখন ডুবি গ'ল। ডুবি যোৱাৰ লগে লগে যিখিনি আমাৰ মানুহ আছিল সেইখনে সাঁতৰাব নাজানে, সেইখিনি মানুহ ডুবি গ'ল। আমি তথাপিও চেষ্টা কৰিছিলোঁ সেই মানুহখিনিক বচাবৰ কাৰণে আমি বহুত চেষ্টা কৰিছিলোঁ। আমাৰ স্পৰ্টিঙো ছিঙিছে, কিবা কিবি ছিঙিছে আমাৰ মানুহখিনিত, কিন্তু আমি মানুহখিনিক ৰাখিব নোৱাৰিলোঁ। নাৱত ডুবি গ'ল। এখন নিজন চৰকাৰ আছিল, তাৰপিছত গৌৰংগ মালাকাৰ আছিল, তাৰপিছত প্ৰসঞ্জিত চাহা আছিল, আৰু আমাৰ এটা গুৱাহাটীৰ ল'ৰা আছিল। সেইবিলাক মানুহ পানী ডুবি গ'ল। 2জন না 3জন আমি পালোঁ। এখন আৰু আমাৰ 2জন মানুহ আছে। আমি এইখিনি মানুহ উদ্ধাৰ কৰাৰ কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ। কিন্তু আমি বহুত মানুহ কেইজন আছিল? মানুহ আমাৰ 4-5জন আছিল টোটেল। বৰ্তমান পোৱা গৈছে কেইজন? এতিয়া আমি মানুহ 2জন পালোঁ, আৰু 2জন আছে আমাৰ। এতিয়া আমাৰ 2জন আছে। তো এই ঠাইখিনিৰ নাম কি আছে? চিমতল নয়পাৰা। চিমতল নয়পাৰা ন? ঠিক আছে। আমি বহুত যথেষ্ট চেষ্টা কৰিছিলোঁ মানুহখিনি বছৰৰ কাৰণে। পানীত আমি নামি গৈছিলোঁ, কিন্তু আমি নোৱাৰিলোঁ। প্ৰশাসনৰ পৰা আহিছেনে? প্ৰশাসনৰ মানুহ আহিছে, লগে লগে ফোন কৰাৰ কাৰণে প্ৰশাসনৰ মানুহ আমাৰ আহিছে, থানাৰ পৰা আহিছে। ঠিক আছে। থানাৰ পৰা আমাৰ চেষ্টা কৰি আছে, মেডিকেলতো লৈ গৈছে। ঠিক আছে, আমি চেষ্টা কৰিছোঁ বহুত। ঠিক আছে, ধন্যবাদ।